দৃষ্টি ৰাজখোৱা তেখেত ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ এছামৰ উপপ্ৰধান আছিলে উপপ্ৰধান সেনাধ্যক্ষ তেখেতে মূল সুঁতিলৈ ঘূৰি আহিছিলে 2023 এটা গোচৰ এই গোচৰটো ৰুজু হৈছিলে 1993 কানহাইলাল গুপ্তা বোলা এজন ৰেলৱে কণ্ট্ৰেক্টৰক সন্দেহযুক্ত আলফা উগ্ৰপন্থীয়ে তেখেতক কিডনেপ কৰিছিলে কিডনেপ কৰাৰ যিখিনি জাগা বুলিয়ে ক'লো এই জাগাখিনি আছিলে খেৰণী পুলিচ ষ্টেচনৰ অন্তৰ্গত এক এলেকা 93 তেখেতক কিডনেপ কৰা হ'ল তেখেতৰ লগত যথেষ্ট সংখ্যক টকাও আছিলে কিন্তু সেই টকাখিনি এই উগ্ৰপন্থীসকলে লৈ যোৱা নাছিলে ব্যক্তিজনক কিডনেপ কৰিলে আৰু বহু বছৰৰ অন্তত এই গোচৰটোত চাৰ্জশ্বিট দাখিল কৰা হয় 2001 চনত আৰু সেই সময়ত এই গোচৰটো ট্ৰাইলৰ বাবে আৰক্ষীয়ে নথি পেছ কৰিছিলে কাৰ্বি আলঙৰ ছেছন আদালতে নথি পৰীক্ষা কৰাৰ সময়ত তেওঁলোকৰ আদালতৰ দৃষ্টিগোচৰ হয় যে এই গোচৰটোত তাদাৰ মেটেৰিয়েল সন্নিৱিষ্ট হৈ আছে তাৰ পৰিপ্ৰেক্ষিতত গোচৰটো এই তাদা আদালতলৈ প্ৰেৰণ কৰে দৃষ্টি ৰাজখোৱাই 2023 চনত মূল সুঁতিলৈ ঘূৰি আহিছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ এগেইনষ্টে ৱাৰেণ্ট জাৰি কৰা হৈছিলে এই গোচৰটো তেখেতো এজন আসামী আছিলে কিয়নো তদন্তৰ সময়ত আৰু তদন্তৰ অন্তত যে চাৰ্জশ্বিট দাখিল কৰিছিলে এই চাৰ্জশ্বিটত তেখেতৰ নাম সন্নিৱিষ্ট হৈ আছে আজি আদালতে তেখেতক হাজিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত যদিও বহু বছৰ ধৰি তেখেতে এই গোচৰটোত হাজিৰ হোৱা নাছিলে কিন্তু যিহেতু তেখেত ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা অসমৰ বাহিৰত আছিলে আৰু যেতিয়া তেখেতে চাৰেণ্ডাৰ কৰাৰ পিছত তেখেতে আজি আদালতক অৱগত কৰে যে তেখেতে কোনো চামন বা বেইলেবল ৱাৰেণ্ট ইত্যাদি তেখেতে পোৱা নাছিলে তাৰ পৰিপ্ৰেক্ষিতত আদালতে তেখেতক জামিনত মুকলি কৰি দিয়ে দুজন জামিনদাৰ প্ৰতিজনৰে মূল্য 1 লাখ টকাকৈ আৰু ইয়াৰ পিছত যি তাৰিখ ধাৰ্য কৰিছে মহামান্য আদালতে সেইটো হৈছে 2/1/2026 ইমানেই ধন্যবাদ গোচৰৰ ক্ৰম নাম্বাৰটো আকৌ ৰেকৰ্ড চাব লাগিব মই সদ্যহতে মোৰ মুখত ওলোৱা নাই ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত